সন্ধিয়া টাইমটোত যে কিবা এটা খাবলৈ ইমান মন যায় নহয়, তো সেইকাৰণে ভাবিলোঁ দুটামান পুচকাকে আজি বনাই খাওঁ আৰু সেইকাৰণে নিতাইলৈ গৈ পুচকা দুটামান কিনি আনি ধুনীয়াকৈ তেলত ভাজি লৈছোঁ। আৰু এই তেলত যেতিয়া দিয়া লগালগ মানে যিটো মানে এনেকৈ ফুলি আহিব ন, আৰু সেইটো দেখিবলৈ কিবা এটা মানে ছেটিছফাইং লাগে। আপোনালোকেও চাগে এনেকৈ দৰে ঘৰতে বনাই ফুচকা খায়। আৰু ইয়াত মই ধুনীয়াকৈ পানীখিনি বনাই লৈছোঁ। পানীখিনি মই তেতেলী পানী বনোৱা নাই দেই, মই হাজমোলা পানী বনাইছোঁ। হাজমোলা গুড়ি কৰি তাত চাট মছলা অকণমান দি, আৰু এইফালে আলু পিটিকাটো কৰিবলৈ ধুনীয়াকৈ নিমখ জলকীয়া আৰু মানে জলকীয়া আৰু পিঁয়াজ ধুনীয়াকৈ অকণমানি অকণমানিকৈ কুটি লৈ তাত আলু দি চাট মছলা নিমখ এনেই চিম্পলিকৈ আলুটো পিটিকিছোঁ। আৰু চবতচে বেছি মই আলু পিটিকাই খাই ভাল পাওঁ মানে ফুচকাত, আৰু মানে নিজে বনালে আৰু দেই, বেলেগৰ হাতত ইমান ভাল নাপাওঁ মানে ফুচকাৱালাকেইটাৰ কথা কৈছোঁ। আৰু ঘৰত বনালে মানে নিজৰ মনৰ ইচ্ছাই মানে বনাব পাৰি যেনেকৈ পাৰি। আৰু ইয়াত ভণ্টিয়ে মই দুইজনীয়ে লৈ পিনি একেবাৰে খাই লৈছোঁ। আৰু ফুচকা খাই মই ইমানেই ভাল পাওঁ নহয়, এতিয়া ভিডিঅ'টো এডিট কৰা টাইমতো মানে মোৰ লোভৰ পানী পৰি গৈছে, আকৌ খাওঁ খাওঁ লাগিছে। আৰু তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।